মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক আটাইয়ে কুশলে আছা। কোভিড-19 এই সংকটপূৰ্ণ সময়ত যেহেতু আমাৰ বিদ্যালয়সমূহ বন্ধ আছে, গতিকে তোমালোক আটাইয়ে নিশ্চয় ঘৰতে ভাল ধৰণে পঢ়া-শুনা কৰি আছা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যে এই ঘৰত থকা সময়কণত বা আগতেও দিনটোত যিবিলাক কাৰ্য বা ক্ৰিয়াকলাপ কৰা, সেই সকলোবোৰ দিনৰ শেষত কেতিয়াবা লিপিবদ্ধ কৰা নে? তোমালোক আটাইয়ে নকৰিলেও কিছুমানে নিশ্চয় কৰা। এই যে ব্যক্তি বা মানুহে যেতিয়া দিনটোৰ কৰ্মৰাজি দিনৰ শেষত যেতিয়া লিখি ৰাখে বা লিপিবদ্ধ কৰে, তেতিয়া তেনে লিখনিকেই আমি ডায়েৰী বা দিন লেখা বুলি ক'ব পাৰোঁ। তোমালোকে জানানে? ভাল ধৰণে লিখা এখন ডায়েৰী বা দিন লেখা কালক্ৰমত বিশ্ববিখ্যাত গ্ৰন্থ হিচাপেও বিবেচিত হ'ব পাৰে। আমি বহুতো মহান লোকৰ এনে দিন লেখা বা ডায়েৰী পঢ়িবলৈ পাইছোঁ, যিবোৰে সেই সময়ৰ সমাজ ব্যৱস্থা, ৰাজনৈতিক পাৰিৱেশিক, আৰ্থ-সামাজিক এই আটাইবোৰ দিশ প্ৰতিফলিত হোৱা দেখিবলৈ পোৱা যায়। আজি আমি এনেকুৱা এখন ডায়েৰীৰ বিষয়ে পঢ়িম, যিখন নেকি তোমালোকৰ বয়সৰ এগৰাকী কিশোৰীয়ে লিখি উলিয়াইছিল আৰু কালক্ৰমত এখন বিশ্ববিখ্যাত গ্ৰন্থ হিচাপে পৰিগণিত হৈছে। অৰ্থাৎ আজি আমি তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্গত এন ফ্ৰাংকৰ ডায়েৰী নামৰ পাঠটি আলোচনা কৰিম। তোমালোকে পাঠটি উলিয়াই লোৱাচোন। পাঠটিৰ পেজ নম্বৰ 22। তোমালোকে উলিয়ালানে? প্ৰথমতে মই পাঠটিৰ প্ৰথম কেইটামান দফা সাৱলীলভাৱে পঢ়ি যাম, তোমালোকে কিতাপত চকু ফুৰাই যাবা। এন ফ্ৰাংকৰ ডায়েৰী। এন ফ্ৰাংকৰ ডায়েৰী এখন বিশ্ববিখ্যাত গ্ৰন্থ। 1929 চনৰ জুন মাহত জন্ম লাভ কৰা এই গ্ৰন্থৰ ৰচয়িতা এন ফ্ৰাংকে মাত্ৰ 13 বছৰ বয়সতেই দিন লেখা লিখি পৰৱৰ্তী জীৱনত খ্যাতি লাভ কৰে। এন ফ্ৰাংকৰ চিন্তাৰ পৰিধি আছিল বিশাল। জন্মসূত্ৰে ইহুদী এই কিশোৰীগৰাকীৰ অতি চুটি জীৱনকালত লিখা দিন লেখা বিশ্ববিখ্যাত সাহিত্যলৈ ৰূপান্তৰিত হৈছে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মান সেনাধ্যক্ষ এডলফ হিটলাৰৰ নেতৃত্বত নাজী বাহিনীয়ে ইহুদীসকলৰ ওপৰত বৰ্বৰ অত্যাচাৰ কৰিছিল। লাখ লাখ ইহুদীক তেওঁ নিজে আৰু সেনাৰ হতুৱাই নৃশংসভাৱে হত্যা কৰিছিল। সেই সময়ত এন ফ্ৰাংকৰ দেউতাক অটো ফ্ৰাংকে পৰিয়ালসহ হলেণ্ডত বাস কৰিছিল। তেখেতে নাজী বাহিনীৰ পৰা নিজৰ লগতে পৰিয়ালটোক ৰক্ষা কৰিবলৈ 2 বছৰ কাল এটা পণ্যাগাৰত আত্মগোপন কৰি আছিল। যন্ত্ৰণাকাতৰ এই গোপন জীৱনৰ কৰুণ অভিজ্ঞতা 13 বছৰীয়া এন ফ্ৰাংকে প্ৰতিদিনে দিন লেখাৰ পাতত লিপিবদ্ধ কৰিছিল। নাজী বাহিনীৰ হাতত ধৰা পৰাৰ পাছত বন্দী অৱস্থাত অনাহাৰ, অনিদ্ৰা আৰু অস্বাস্থ্যকৰ পৰিৱেশত মাক, বায়েক আৰু এনৰ মৃত্যু হৈছিল। একমাত্ৰ দেউতাকেই নাজী বাহিনীৰ কবলৰ পৰা জীৱিত ৰূপত বাচি আহিছিল। যুদ্ধ চাম কটাৰ পাছত তেখেতে জীয়েকৰ সেই দিন লেখাখন পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে আৰু সম্পাদনা কৰি পুথি আকাৰে প্ৰকাশ কৰে। এগৰাকী 13 বছৰীয়া কিশোৰীয়ে লিখা এই দিন লেখাখন বৰ্তমানে পৃথিৱীৰ বহুতো ভাষালৈ অনুবাদ কৰা হৈছে আৰু ই বিশ্ব সাহিত্যত অন্যতম শ্ৰেষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছে। এন ফ্ৰাংকে 1942 চনৰ 12 জুনৰ পৰা ডায়েৰী লিখা কামটো আৰম্ভ কৰিছিল। আৰম্ভণিতে তেওঁ এই ডায়েৰী সম্পূৰ্ণ নিজৰ বাবেহে লিখিছিল। 1944 চনৰে কোনোবা এদিন হলেণ্ড চৰকাৰৰ এজন বিষয়াই লণ্ডনৰ পৰা অনাতাঁৰ যোগে ঘোষণা কৰিলে যে যুদ্ধ চাম কটাৰ পিছত তেওঁ জাৰ্মান অধিগৃহীত অঞ্চলত বাস কৰা যিসকল হলেণ্ডৰ লোকে যুদ্ধৰ সময়ত দুখ যন্ত্ৰণা ভোগ কৰিছিল, তেওঁলোকৰ সাক্ষ্য গ্ৰহণ কৰিব আৰু এইবোৰ জনসাধাৰণৰ বাবে প্ৰচাৰ কৰিব। তেওঁ বিশেষকৈ চিঠি-পত্ৰ আৰু ডায়েৰীৰ কথা উল্লেখ কৰিছিল। বিষয়াজনৰ কথাত অনুপ্ৰাণিত হৈ এন ফ্ৰাংকে সিদ্ধান্ত ল'লে যে যুদ্ধ শেষ হোৱাৰ পাছত তেওঁ তেওঁৰ ডায়েৰীখনৰ ভিত্তিত এখন পুথি প্ৰকাশ কৰিব। অনতিপলমে তেওঁ ইতিমধ্যে লিখা কথাবোৰ কিছু সম্পাদনা
হাল সলনি কৰি পুনৰ লিখি উলিয়ালে। এনেদৰে এন ফ্ৰাংকে 1944 চনৰ 1 আগষ্টলৈকে ডায়েৰী লিখে আৰু 4 আগষ্ট তাৰিখে এন আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক লুকাই থকা স্থানৰ পৰাই নাজী বাহিনীৰ লোকে আটক কৰি নিয়ে। ছাত্ৰ ছাত্ৰীসকল, এতিয়া মই পঢ়ি দিয়া দফাকেইটা আকৌ এবাৰ ভাল ধৰণে চাওঁ আহাচোন। এতিয়া আমি যিকেইটা দফা পঢ়িলো তাত পাইছো যে এন ফ্ৰাংকৰ ডায়েৰী এখন বিশ্ববিখ্যাত গ্ৰন্থ আৰু এই গ্ৰন্থৰ ৰচয়িতা এন ফ্ৰাংকৰ জন্ম হৈছিল 1929 চনৰ জুন মাহত এটা ইহুদী পৰিয়ালত। সৰুৰে পৰা এন ফ্ৰাংক খুব তীক্ষ্ণ বুদ্ধিৰ ছোৱালী আছিল। লগতে তেওঁৰ চিন্তাৰ পৰিধি আছিল বিশাল আৰু সেয়েহে তেওঁ সৰুৰে পৰা তেওঁ চাৰিওফালৰ যি পৰিৱেশ সেই পৰিৱেশ তেওঁ তীক্ষ্ণভাৱে চাইছিল বা আৰু খুব মনোযোগেৰে অনুধাৱন কৰিছিল বা কি হৈ আছে, পৰিৱেশটো কেনেকুৱা ধৰণৰ হৈ আছে সেইবিলাক তেওঁ খুব নজৰ কৰিছিল। আৰু তাৰ ফলস্বৰূপে তেওঁ যিখন যে লিখিছিল 13 বছৰ বয়সতে এখন ডায়েৰী, সেইখন এখন বিশ্ববিখ্যাত গ্ৰন্থ হিচাপে আজি আমি পঢ়িবলৈ পাওঁ। ছাত্ৰ ছাত্ৰীসকল, এন ফ্ৰাংকে যি সময়ত এই ডায়েৰীখন যে লিখিছিল সেই সময়ত আছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়। সেই সময়ত জাৰ্মান সেনাধ্যক্ষ এডলফ হিটলাৰৰ একনায়কত্ববাদী শাসন চলিছিল আৰু তেওঁৰ অনুগত যি নাজী বাহিনী, সেই নাজী বাহিনীয়ে ইহুদীসকলক হত্যা কৰিছিল। লাখ লাখ ইহুদীক তেওঁলোকে হত্যা কৰিছিল। এতিয়া যে আমি ইয়াত পালো এডলফ হিটলাৰৰ কথা, এডলফ হিটলাৰ কোন তোমালোকে জানানে? এডলফ হিটলাৰ হৈছে জাৰ্মান সেনাধ্যক্ষ। তেওঁ আছিল এজন একনায়কত্ববাদী শাসক। অৰ্থাৎ তেওঁ একনায়কত্ববাদী মানে কি তোমালোকে বুজি পাইছানে? অৰ্থাৎ তেওঁ নিজৰ মতত চলিছিল, তেওঁৰ আন কাৰোৰে কথা শুনা নাছিল আৰু তেওঁৰ মতৰ বিৰোধিতা কৰা লোকসকলক তেওঁ হত্যা কৰিছিল, নানা ধৰণৰ অত্যাচাৰ কৰিছিল। আৰু তেওঁৰে অনুগত যিটো এটা বাহিনী আছিল, যিটো ৰাজনৈতিক মত গঢ়ি উঠিছিল বা যিটো ৰাজনৈতিক দল আছিল, সেইটোৱে হৈছে নাজী বাহিনী। এই বাহিনীয়ে তেওঁলোকৰ মতৰ বিৰোধিতা কৰা আন সম্প্ৰদায় বা আন লোকসকলক বৰ্বৰভাৱে হত্যা কৰিছিল। যিহেতু এন ফ্ৰাংক ইহুদী আছিল আৰু এডলফ হিটলাৰে ইহুদীসকলক হত্যা কৰিছিল, গতিকে এন ফ্ৰাংকৰ দেউতাক অটো ফ্ৰাংকে নিজৰ পৰিয়ালটো সুৰক্ষাৰ বাবে তেওঁলোকে গোটেই পৰিয়ালটোক, অৰ্থাৎ এনৰ মাক আৰু বায়েক আৰু দেউতাক গোটেই পৰিয়ালটোৱে 2 বছৰ কাল এটা পণ্যাগাৰত আত্মগোপন কৰিছিল। এতিয়া আত্মগোপন মানে হৈছে তেওঁলোকে লুকাই আছিল এটা পণ্যাগাৰ। এতিয়া পণ্যাগাৰ মানে কি তোমালোকে জানানে? নিশ্চয় জানা। পণ্যাগাৰ মানে হৈছে য'ত আমি বস্তুবিলাক জমা কৰি ৰাখো বা মজুত কৰি ৰাখো ভৱিষ্যতলৈ, সেইটোক আমি পণ্যাগাৰ বুলি কওঁ। আৰু এন ফ্ৰাংকৰ পৰিয়ালটো তেনে এটা পণ্যাগাৰতে আত্মগোপন কৰি আছিল। যেতিয়া তেওঁলোকে এন ফ্ৰাংকে পৰিয়ালসহ যেতিয়া পণ্যাগাৰত আত্মগোপন কৰি আছিল, তেতিয়া তেওঁলোকে নানা ধৰণৰ দুখ কষ্ট ভোগ কৰিছিল। তেওঁলোকে ভাল ধৰণে খাবলৈ পোৱা নাছিল, অৰ্থাৎ তেওঁলোকে অনাহাৰে আছিল, ভাল ধৰণে শুবলৈ পোৱা নাছিল আৰু তেওঁলোকে যিটো পৰিৱেশত আছিল সেই পৰিৱেশটো অস্বাস্থ্যকৰ আছিল। তথা এন ফ্ৰাংকে প্ৰতিদিনে তাইৰ দিনলিপিত বা দিনলেখাত লিপিবদ্ধ কৰি গৈছিল। এইদৰে তেওঁলোকে আত্মগোপন কৰি থাকোঁতে এদিন নাজী বাহিনীৰ হাতত ধৰা পৰে আৰু বন্দী অৱস্থাতেই এনৰ মাক আৰু বায়েকৰ মৃত্যু হৈছিল। কেৱল দেউতাকেই সেই নাজী বাহিনীৰ কবলৰ পৰা ৰক্ষা পাবলৈ সক্ষম হৈছিল। যেতিয়া যুদ্ধ কমিছিল, যুদ্ধ কমাৰ পিছত এদিন দেউতাকে এনৰ ডায়েৰীখন পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে। এতিয়া যে আমি পালো পৰিত্যক্ত শব্দটো, পৰিত্যক্ত মানে কি তোমালোকে জানানে? পৰিত্যক্ত মানে হৈছে বৰ্জিত, অৰ্থাৎ এনৰ দেউতাকে তাইৰ ডায়েৰীখন বৰ্জিত অৱস্থাত উদ্ধাৰ কৰে আৰু উদ্ধাৰ কৰাৰ পিছত তেওঁ ডায়েৰীখন খুব ভাল ধৰণে পঢ়াৰ পিছত তেওঁ মনস্থ কৰে যে সেইখন তেওঁ সম্পাদনা কৰি পুথি হিচাপে প্ৰকাশ কৰিব আৰু সেই পুথিখনেই বৰ্তমান বিশ্ববিখ্যাত গ্ৰন্থ হিচাপে পৰিগণিত হৈছে। তোমালোকে জানানে এন ফ্ৰাংকে এই প্ৰথম ডায়েৰী লিখা কামটো কেতিয়াৰ পৰা আৰম্ভ কৰিছিল? তেওঁ এই ডায়েৰী লিখা কামটো প্ৰথম আৰম্ভ কৰিছিল 1942 চনৰ 12 জুনৰ পৰা। তেওঁ প্ৰথমতে যেতিয়া ডায়েৰী লিখিবলৈ আৰম্ভ কৰিছিল, ডায়েৰী লিখিবলৈ আৰম্ভ কৰোঁতে প্ৰথমতে তেওঁ নিজৰ ভাৱেই লিখিছিল। তাত তেওঁ নিজৰ মনৰ ভাৱ, মনৰ যিবিলাক সুখ দুখ অনুভূতি সেই সকলোবিলাক লিপিবদ্ধ কৰিছিল।
কিন্তু যেতিয়া 1944 চনৰ কোনোবা এদিনাখন হলেণ্ড চৰকাৰৰ এজন বিষয়াই অনাতাঁৰ যোগে ঘোষণা কৰিছিল যে যিবিলাক জাৰ্মান অধিগৃহীত অঞ্চলত বসবাস কৰা লোকে যুদ্ধৰ সময়ত বিভিন্ন ধৰণৰ দুখ যন্ত্ৰণা ভোগ কৰিছিল, সেই সকলোবিলাক বৰ্ণনা কৰা ডায়েৰী, চিঠিপত্ৰ আদি তেওঁলোকে জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিম বুলি কৈছিল আৰু সেই লোকসকলৰ তেওঁলোকে সাক্ষ্য গ্ৰহণ কৰিব বুলি কৈছিল। বিষয়াজনৰ এই কথাত অনুপ্ৰাণিত হৈ এন ফ্ৰাংকে ডায়েৰীখন আৰু ভাল ধৰণে লিখিম বুলি ভাবিলে বা ভাল ধৰণে লিখিবলৈ সিদ্ধান্ত ল'লে। তাত তেওঁ আগতে যিটো নিজৰ মনৰ কথাবিলাক লিখিছিল তাৰ পিছত তেওঁ কিছু তথ্য সম্বলিত এখন ডায়েৰী লিখিবলৈ ল'লে। এন ফ্ৰাংকে আগত লিখা কথাবোৰ সম্পাদনা অৰ্থাৎ কিছু সাল সলনি কৰি পুনৰ লিখি উলিয়ালে। এইদৰে এন ফ্ৰাংকে 1944 চনৰ 1 আগষ্টলৈকে ডায়েৰী লিখে আৰু 4 আগষ্ট তাৰিখে তেওঁলোক নাজী বাহিনীৰ হাতত ধৰা পৰে। গতিকে এন ফ্ৰাংকে 1942 চনৰ 12 জুনৰ পৰা ডায়েৰী লিখা কামটো আৰম্ভ কৰি কেতিয়ালৈকে লিখিছিল? 1944 চনৰ 1 আগষ্টলৈকে লিখিছিল। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি আলোচনা কৰা দফাটোত হ'ব পৰা সম্ভাৱ্য প্ৰশ্নসমূহ চাওঁ আহা। ইয়াত আমি প্ৰথমতে চাব পাৰোঁ এন ফ্ৰাংকৰ জন্ম কিমান চনত আৰু কোন সম্প্ৰদায়ত হৈছিল। আমি এইটো ক'ব পাৰোঁ যে এন ফ্ৰাংকৰ জন্ম হৈছিল 1929 চনত জুন মাহত আৰু এটা ইহুদী পৰিয়ালত। এন ফ্ৰাংকৰ পৰিয়ালটো নাজী বাহিনীৰ পৰা ৰক্ষা পাবলৈ ক'ত আত্মগোপন কৰিছিল? এন ফ্ৰাংকৰ পৰিয়ালটোৱে নাজী বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবৰ বাবে 2 বছৰ কাল এটা পণ্যাগাৰত আত্মগোপন কৰিছিল। আৰু এটা প্ৰশ্ন হ'ব পাৰে যে এন ফ্ৰাংকে কেতিয়াৰ পৰা কেতিয়ালৈকে ডায়েৰী লিখা কামটো কৰিছিল? তাৰ উত্তৰটো আমি ক'ব পাৰোঁ যে এন ফ্ৰাংকে 1942 চনৰ 12 জুনৰ পৰা ডায়েৰী লিখা কামটো আৰম্ভ কৰিছিলে আৰু 1944 চনৰ 1 আগষ্টলৈকে ডায়েৰী লিখিছিলে। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি পাঠটোৰ পিছৰ দফাকেইটা চাওঁ আহা। প্ৰথমতে মই ডাঙৰকৈ পঢ়ি দিম, তোমালোকে কিতাপত চকু ফুৰাই যাবা। তলত এন ফ্ৰাংকৰ ডায়েৰীৰ পৰা এটা দিনৰ দিনলেখাৰ অনুবাদ কৰা কিছু অংশ নমুনা হিচাপে দিয়া হৈছে। শনিবাৰ 20 জুন 1942 চন। মোৰ নিচিনা এজনী ছোৱালীৰ কাৰণে ডায়েৰী লেখাটো সঁচাকৈয়ে আশ্চৰ্যকৰ অভিজ্ঞতা। এই কাৰণে নহয় যে মই আগতে একো লেখা নাই, কিন্তু এইবাবেই যে পাছলৈ এজনী 13 বছৰীয়া কিশোৰীৰ চিন্তা ভাৱনাক লৈ কোনোবা আগ্ৰহী হ'ব পাৰে। কোনো কথা নাই, মোৰ মন যায় লিখিবলৈ আৰু হৃদয়ত পঞ্জীভূত হৈ থকা সকলো কথা উজাৰি প্ৰকাশ কৰাটোহে গুৰুত্বপূৰ্ণ। মানুহতকৈ কাগজৰ ধৈৰ্য বেছি। প্ৰচলিত এই প্ৰবাদ ফাঁকি মই সেইদিনা বৰকৈ উপলব্ধি কৰিছিলোঁ। যিদিনা মোৰ কৰিবলৈ একো কাম নথকাৰ বাবে হতাশাত ভুগিছিলোঁ আৰু হাতৰ তলুৱাত থুতুৰিটো থৈ ভাবিছিলোঁ ঘৰতে থাকোঁনে বাহিৰলৈ যাওঁ। অৱশেষত মই য'তেই আছিলোঁ তাতেই বহি থাকিলোঁ। হয়, মানুহতকৈ কাগজৰ ধৈৰ্য বেছি। আৰু মই যেতিয়ালৈকে এগৰাকী প্ৰকৃত বন্ধু নাপাওঁ তেতিয়ালৈকে এই টোকা বহীখন, যাক মই ডায়েৰী বুলি নামকৰণ কৰিছোঁ, কাকো পঢ়িবলৈ দিয়াৰ কথা ভবা নাই। এতিয়া মই পুনৰ আচল কথাটোলৈ ঘূৰি আহোঁ আহা। কিয় মই ডায়েৰী লিখাৰ কথা ভাবিলোঁ? কাৰণ মোৰ কোনো বন্ধু নাই। কথাষাৰ মই আৰু স্পষ্টকৈ ক'ব খুজিছোঁ। কাৰণ এজনী 13 বছৰীয়া ছোৱালী এই পৃথিৱীত অকলশৰীয়া বুলি কোনোৱে বিশ্বাস নকৰে আৰু মই অকলশৰীয়াও নহয়। মোৰ মৰমীয়াল মা দেউতা আৰু এজনী 16 বছৰীয়া বাইদেউ আছে আৰু প্ৰায় 30 জনমান মানুহ আছে যাক মই বন্ধু বুলি ক'ব পাৰোঁ। মোক প্ৰশংসা কৰা এনে বহুত লোক আছে যিসকলে মোৰ পৰা চকু আঁতৰাবই নোৱাৰে। কেতিয়াবা শ্ৰেণীকোঠাত ভগা আইনাৰ টুকুৰাত মোৰ প্ৰতিবিম্ব পেলাই চাই থাকে। মৰমীয়াল খুৰা-খুৰীৰ সৈতে মোৰ এটা পৰিয়াল আছে আৰু আছে এখন সুন্দৰ ঘৰ। বাহিৰৰ পৰা চালে এনে লাগে যেন মোৰ সকলো আছে, হয়, কিন্তু কেৱল এজন প্ৰকৃত বন্ধুহে নাই। মই বন্ধুৰ লগত যেতিয়া হাঁহি
ধেমালি কৰি সময় কটাওঁ তেতিয়া মই এই কথাবোৰকেই ভাবি থাকোঁ। মই তেওঁলোকৰ লগত গতানুগতিকভাৱে কথা বতৰা পাতোঁ, কিন্তু অন্তৰ উজাৰি সকলো কথা আদান প্ৰদান কৰিব নোৱাৰোঁ। আমি ইজনে সিজনৰ বেছি ওচৰ চাপি যাব নোৱাৰোঁ, আৰু সেইটোৱেই সমস্যা। বোধ হয় এইটো মোৰেই দোষ, যাৰ বাবে আমি পৰস্পৰৰ একেবাৰে কাষ চাপিব নোৱাৰোঁ। যিয়েই নহওক, সময়বোৰ এনেকৈয়ে চলি আছে, আৰু দুৰ্ভাগ্যজনকভাৱে কোনো সলনি হোৱাৰ আশাও নাই। সেইবাবেই মই ডায়েৰী লিখিবলৈ আৰম্ভ কৰিছোঁ। সাধাৰণতে বেছিভাগ লোকে কৰাৰ দৰে মই মোৰ কল্পনাৰ বহু প্ৰত্যাশিত বন্ধুগৰাকীৰ ভাৱমূৰ্তি বৃদ্ধিৰ কাৰণে এই দিন লেখাত একোৱেই নিলিখোঁ। এই ডায়েৰীখনক মই মোৰ প্ৰকৃত বন্ধু হিচাপে গণ্য কৰিবলৈ ইচ্ছা কৰোঁ, আৰু সেইবাবে মই বন্ধুৰ নাম ৰাখিলোঁ কিটি। সকল, এতিয়া মই পঢ়ি দিয়া দফাকেইটা আকৌ এবাৰ পুনৰ চাওঁ আহাচোন। আমাক ইয়াত এন ফ্ৰাংকৰ ডায়েৰীৰ পৰা দিন লেখাৰ এটা পৃষ্ঠাৰ অনুবাদ নমুনা হিচাপে দিছে। তাত তাৰিখটো দিছে 20 জুন শনিবাৰ 1942 চন। তাত এন ফ্ৰাংকে কৈছে যে ডায়েৰী লিখাটো এটা সঁচাকৈয়ে আশ্চৰ্যকৰ অভিজ্ঞতা। এইটো নহয় যে তাই একো আগতে লিখা নাই, কিন্তু তাই এইটো কাৰণে ভাবি তাই আশ্চৰ্যকৰ বুলি কৈছে যে এই 13 বছৰীয়া কিশোৰীয়ে লিখা এখন ডায়েৰী ভৱিষ্যতে কোনোবা লোকে পঢ়িবনে, বা গুৰুত্ব সহকাৰে চাবনে, বা পঢ়িলৈ কি বুলি ভাবিব, কোনোবা লোক আগ্ৰহী হ'বনে, এইবিলাক কথা ভাবি তাইৰ মনত কিছু দুমোজাত আছে। কিন্তু হ'লেও তাই কৈছে যে কোনোবা আগ্ৰহী নহ'লেও তাই ডায়েৰী লিখিব। কেৱল নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ, বা নিজৰ হৃদয়ত যিবিলাক ভাৱ পঞ্জীভূত হৈ আছে সেই সকলোবিলাক উজাৰি প্ৰকাশ কৰিবলৈ তাই ডায়েৰী লিখিব। তাত তাই আৰু এটা কথা কৈছে যে মানুহতকৈ কাগজৰ ধৈৰ্য বেছি, আৰু সেই প্ৰবাদ ফাঁকি তাই সেইদিনাহে উপলব্ধি কৰিছিল যিদিনা তাইৰ হাতত কৰিবলৈ কোনো কাম নাছিল, আৰু কাম নথকাৰ কাৰণে তাই ঘৰতেই থাকোঁনে, বাহিৰলৈ যাওঁনে, মানে শুওঁনে, বহো, কি কৰোঁ তেনেকুৱা ধৰণৰ লাগিছিল। আমাৰো কেতিয়াবা তেনেকুৱা নালাগেনে, যেতিয়া আমাৰ হাতত কৰিবলৈ কোনো কাম নাথাকে। এন ফ্ৰাংকে যেতিয়া তেওঁলোকৰ গোটেই পৰিয়ালটো পণ্যাগাৰত আত্মগোপন কৰি আছিল, তেতিয়া এনৰ কৰিবলৈ কোনো বিশেষ কাম নাছিল, আৰু তেওঁলোক ক'তো ওলাই যাব যিহেতু পৰা নাছিল। গতিকে এন ফ্ৰাংকে মানে কি কৰোঁ কি নকৰোঁ তেনেকুৱা ধৰণৰ ভাৱ হৈছিল। তেতিয়াই তাই কলম তুলি লৈছিল আৰু লিখিবলৈ সিদ্ধান্ত লৈছিল, আৰু তাই কৈছিল যে যেতিয়ালৈকে তাই এগৰাকী প্ৰকৃত বন্ধু নাপায় তেতিয়ালৈকে তাই সেই ডায়েৰীখনকেই নিজৰ প্ৰকৃত বন্ধু হিচাপে গণ্য কৰিব। তাৰপিছত তাই আকৌ কৈছে যে মই কেলে ডায়েৰী লিখা কথা ভাবিলোঁ। এন ফ্ৰাংকে কিয় ডায়েৰী লিখা কথা ভাবিলে? তাই কৈছে যে মই এইটো কাৰণেই ডায়েৰী লিখা কথা ভাবিলোঁ যে মোৰ কোনো বন্ধু নাই, মই অকলশৰীয়া। আৰু তাই যে ক'লে মই অকলশৰীয়া, এইটোৰ কথাৰ দ্বাৰা তাই এইটোও কৈছে যে এনেকুৱাও নহয় যে মোৰ কোনো নাই। তাইৰ মাক দেউতাক আছে, তাইৰ বায়েক আছে, তাইক খুব মৰম কৰা খুৰাক খুৰীয়েক আছে, আৰু অন্যান্য বহুতো লোক আছে যিবিলাকে এনক খুব ভাল পায়। কিন্তু এই সকলোবিলাকৰ মাজত থাকিও এনে খুব অকলশৰীয়া অনুভৱ কৰে। তাই যেতিয়া বন্ধুৰ লগত হাঁহি মাতি খেলে তেতিয়াও তাই অনুভৱ কৰে যেন তাইৰ প্ৰকৃত বন্ধু নাই। তাই ইয়াৰ পৰা এইটোৱে ক'ব বিচাৰিছে যে তাই সকলোৰে মাজত থাকিও নিজকে অকলশৰীয়া অনুভৱ কৰে, এগৰাকী প্ৰকৃত বন্ধুৰ অভাৱ অনুভৱ কৰে, যাৰ আগত তাই নিজৰ মনৰ সুখ দুখ সকলোবিলাক অনুভূতি প্ৰকাশ কৰিব পাৰে। তাই সকলোৰে মাজত থাকিলেও সকলোকে সকলোবিলাক কথা ক'ব নোৱাৰে। গতিকে তাই সিদ্ধান্ত ল'লে যে তাই ডায়েৰী লিখিব, আৰু ডায়েৰীখনক তাই নিজৰ প্ৰকৃত বন্ধু হিচাপে গণ্য কৰিব, আৰু তাতেই তাইৰ সকলো মনৰ ভাৱ প্ৰকাশ কৰিব। যেতিয়ালৈকে তাই নিজৰ প্ৰকৃত বন্ধু বিচাৰি নাপায় তেতিয়ালৈকে তাই ডায়েৰীখনকে প্ৰকৃত বন্ধু হিচাপে গণ্য কৰিব, আৰু ডায়েৰীখনৰ নাম দিছিলে তেওঁ কিটি। এতিয়া এন ফ্ৰাংকে ডায়েৰীখনৰ নাম কি ৰাখিছিলে? কিটি। ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে যিকেইটা দফা আলোচনা কৰিলোঁ পাঠটোৰ, তাত আমি কিছুমান কঠিন শব্দ পাইছিলোঁ। সেই শব্দকেইটা মই লিখি দিম, তোমালোকে বহি উলিয়াই লিখি ল'বাচোন। এতিয়া চোৱা, আমি এটা শব্দ পাইছিলোঁ নিহংস। নিহংস মানে হৈছে নিষ্ঠুৰ, হিংস্ৰ বা ক্ৰোধ।
তাৰ পিছত আমি পাইছিলো পণ্যাগাৰ। পণ্যাগাৰ মানে হৈছে গুদাম বা বস্তু ৰখা ঠাই। তাৰ পিছত আমি এটা শব্দ পাইছিলো পৰিত্যক্ত। পৰিত্যক্ত মানে হৈছে বৰ্জিত। তাৰ পিছত আমি আৰু এটা শব্দ পাইছিলো আত্মগোপন। আত্মগোপন মানে হৈছে লুকাই থকা। তাৰ পিছত আৰু এটা শব্দ পাইছিলো আমি যন্ত্ৰণাকাতৰ। যন্ত্ৰণাকাতৰ মানে হৈছে কষ্টকৰ জীৱন। অনাহাৰ, নোখোৱাকৈ থকা বা খাবলৈ নোপোৱা। অনিদ্ৰা, শুবলৈ নোপোৱা অৱস্থা। তোমালোকে লিখি ললানে? ছাত্ৰ ছাত্ৰীসকল, পাঠটোৰ বাকী থকা দফাকেইটা আমি পিছৰ ক্লাছত আলোচনা কৰিম। আজিলৈ পাঠ ইমানতে সামৰিছো। ধন্যবাদ।